কঠোৰ সংগ্ৰাম আৰু প্ৰত্যাহ্বানকো নেওচি গহপুৰ হাতীবনিয়াৰ এগৰাকী শিক্ষাৰ্থীয়ে কালি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফলত 87 নম্বৰ পাই উজলিবলৈ সক্ষম হৈছে। মই উপস্থিত আছো তেওঁলোকৰ বাসগৃহত আৰু এয়া পৰিৱেশ। শিক্ষাৰ্থীগৰাকীৰ পিতৃ তামোল পাণৰ এগৰাকী ব্যৱসায়ী বহু কষ্ট আৰু সংগ্ৰামৰ মাজেৰে নিজৰ সন্তানক এই সফলতা পোৱাবলৈ সক্ষম হ'ল। প্ৰথমে শিক্ষাৰ্থীগৰাকী আছে, যিহেতু ফলাফল আমি গম পাইছো 87% নম্বৰ লৈ, গতিকে কেনেকুৱা লাগিছে? খুব সুন্দৰ অনুভৱ হৈছে, মনটো ভাল লাগি আছে। ভবামতে ফলাফল লাভ হৈছে। কিমান কেইখনত লেটাৰ? 4খনত লেটাৰ। 4খনত কি কি বিষয়? পলিটিকেল, অসমীয়া, ইংলিছ আৰু জিঅ'গ্ৰাফী। হয়। দেউতাও কঠোৰ পৰিশ্ৰম কৰি কঠোৰ সংগ্ৰাম কৰি আপোনাক এই পৰ্যায় পোৱালে। দেউতা তামোল পাণৰ এগৰাকী ব্যৱসায়ী, গতিকে সেই কথাখিনি কি ক'ব? দেউতাই মানে খুব সংগ্ৰাম কৰি মোক পঢ়াইছিলে, সকলোবোৰ বস্তু যোগাৰ দিছিলে, কোনো অভাৱৰ অনুভৱ কৰিব দিয়া নাছিলে। এইফালে আৰু খুব কষ্ট কৰি পঢ়াইছিলে। আৰু ভৱিষ্যতে কি হোৱাৰ সপোন? ভৱিষ্যতে শিক্ষক হোৱাৰ সপোন আছে। শিক্ষক হোৱাৰ সপোন। হয়, ভৱিষ্যতে শিক্ষক হোৱাৰ সপোন। আৰু ঘৰখনৰ এয়া পৰিৱেশ, পিতৃ আছে তেওঁৰ। মই অকণ আপোনাৰ লগত কথা পাতিম। যিহেতু আপুনি দিনৰ দিনটো ঘূৰি থাকিবলগীয়া হয়, যিহেতু তামোল পাণৰ ব্যৱসায়ৰ লগত আপুনি জড়িত, পুত্ৰই কি পঢ়িছে কি নাই পঢ়া সেয়া চাগে আপুনি ইমান চাবলৈ সময়ো নাপায়। তাৰ মাজত এই সুন্দৰ সফলতা কি ক'ব? ভাল লাগিছে, ইমানখিনি পাৰিছে ইমান ভবা নাছিলো, ভবা মতে কৰিছে, ভাল লাগিছে। যিহেতু আপুনি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে, যিকোনো এটা বস্তু ধৰি লওক সংগ্ৰাম আৰু কষ্ট কৰি আপুনি সেই বস্তুখিনি পাইছিলে, তাৰ পাছত আজি এই পুত্ৰৰ সফলতা ভাল লাগিছে। ইয়াতকে আনন্দ নালাগে, ইমানখিনি যথেষ্ট। আপুনি কিহৰ ব্যৱসায়? মই তামোল পাণৰ ব্যৱসায় কৰো। হয়, সীমিত এটা উপাৰ্জন। হয়, সীমিত। তাৰ মাজতে সুন্দৰকৈ তাক অভাৱ অনুভৱ কৰিব দিয়া নাছিল? দিয়া যিমানখিনি পাই ইমান দিয়াব পৰা নাছিলো বাৰু, হ'লেও যিমানটো পাৰিছিলো দিছো আৰু। যিমানখিনি প্ৰয়োজন সিমানখিনি দিব পৰা নাছিল, তথাপিও চেষ্টা কৰিছিল দিবলৈ, আৰু তাৰ পাছতে এই সফলতা। মাতৃগৰাকী আছে, কওকচোন। খুব এক সুন্দৰ ফলাফল, কাৰণ কষ্ট কৰি কঠিন এটা সময়ৰ পৰা পাৰ হৈ কঠিন এটা পৰিস্থিতিৰ মাজেৰে আহি 87% নম্বৰ লাভ কৰিছে। বহুত আনন্দ হৈছো, বহুত দুখো লাগিছে, দুখৰ মাজতে আনন্দও লাগিছে, ইমান কষ্ট কৰি পাইছে। নিশ্চয়কৈ। আইতাক গৰাকী আছে, আচলতে আইতা কি ক'ব, যিহেতু আপোনাৰ নাতি এক ভাল ফলাফল লাভ কৰিছে? নাতিও ভালকে ফলাফল হেৰি কৰিছে বাৰু, বোলোৱাই বৰ কষ্টকে পঢ়ুৱাইছে, মোৰ পাণ বেপাৰ কৰি হেৰি কৰি পেলাই পঢ়ুৱাইছে। আজি নাতিয়ে ভাল ৰিজাল্ট কৰিলে? আজি ভাল লাগিছে মনটা, নাতিয়ে ভালকে ৰিজাল্ট কৰিছে। হয়, এয়া হৈছে এক সফলতা। কঠোৰ সংগ্ৰাম আৰু বাধাকো নেওচি আচলতে একাগ্ৰতা আৰু ধৈৰ্য থাকিলে যে সফলতা সহজলভ্য হৈ পৰে, সেই কথা প্ৰমাণ কৰি দেখুৱালে এইগৰাকী ছাত্ৰই। পিতৃয়ে তামোল পাণৰ ব্যৱসায় কৰি সীমিত এটা উপাৰ্জনেৰে তেওঁ সা সুবিধাখিনি দিছিল, আৰু সেই সা সুবিধা তেওঁ সৎ ব্যৱহাৰ কৰি 87% নম্বৰ 4টা বিষয়ত লেটাৰ পাইছে। আৰু তাৰ লগে লগে পিতৃ মাতৃৰ লগতে অঞ্চলটোৰ পৰিয়ালৰ লোকসকলৰ যথেষ্ট আনন্দ তেওঁলোকৰ মনত অনুভৱ হৈছে, আৰু এয়া হৈছে সফলতা। মন বা একাগ্ৰতা বা ধৈৰ্য সহকাৰে যে অধ্যয়ন কৰিলে সফলতা সহজলভ্য হৈ পৰে, এইগৰাকী ছাত্ৰই তাকে প্ৰমাণ কৰি দেখুৱালে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।